স্টুডেন্টস আজি আলোচনা কৰিম ত্ৰিভুজ চেপ্টাৰ 2 উপপাদ্য 6.2 উপপাদ্যটো কি আছে চা যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহলে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হয় গতিকে আমি প্ৰথমতে বিশেষ সূত্ৰ লিখিম এই কথাখিনিকে কেনেকৈ বৰ্ণনা কৰিম চিত্ৰৰ সহায়ত যে আমি ধৰি লম ধৰা হল ABC let ABC ত্ৰিভুজৰ ABC ত্ৰিভুজৰ এটা ত্ৰিভুজৰ গতিকে আমি ত্ৰিভুজটো ABC লৈছো যিকোনো দুটা বাহু একে অনুপাতত তেতিয়া হলে ত্ৰিভুজৰ দুটা বাহু ABC AB আৰু AC ত্ৰিভুজৰ AB আৰু AC বাহু কি কৰিছে এডাল ৰেখা কি DE ৰেখাই কি অনুপাতত D আৰু E বিন্দুত DE ৰেখাই D আৰু E বিন্দুত এনেদৰে কাটিছে যাতে আমি কি পাম কেনেকে কৈছে সমান অনুপাতত একে অনুপাতত ভাগ কৰিছে বুলি কৈছে AD বাই এইকাৰণে আমি লিখিম AD বাই BD সমান AE বাই EC প্ৰমাণ কৰিব লাগে যে DE সমান্তৰাল BC এইখিনি প্ৰমাণ কৰিব লাগে গতিকে আমি প্ৰমাণত যাম প্ৰমাণৰ কাৰণে আমি কি কৰিম আমি ধৰি লম যে DE BCৰ সমান্তৰাল নহয় কিন্তু হেতু প্ৰমাণ কৰিব দিছে আমাক আমি বিপৰীতভাৱে ধৰি লম যে DE BCৰ সমান্তৰাল নহয় তেতিয়া হলে সমান্তৰাল বুলি ধৰি লম DE ড্যাশ সমান্তৰালকৈ আঁকি লম তে ধৰা হল DE সমান্তৰাল BC নহয় সেয়েহে DE ড্যাশ সমান্তৰাল BC টনা হয় DE ড্যাশ সমান্তৰাল BC টনা হল এতিয়া আমি যদি DE ড্যাশ সমান্তৰাল BC হয় তেন্তে পাম আমি উপপাদ্য 6.1 মতে কি হ'ব AD বাই গতিকে আমি লিখিব পাৰিম AD বাই BD সমান AE বাই EC লিখিব পাৰো এতিয়া আমি কি কৰিম এটা কাম কৰো এটুক 1 নম্বৰ দিও এটুক 2 নম্বৰ দিও গতিকে 1 আৰু 2 ৰ পৰা আমি কি পাম এতিয়া 1 আৰু 2 ৰ পৰা আমি পাও 1 আৰু 2 ৰ পৰা কি পাম চাচোন AD বাই BD সমান AE বাই EC আছে AD বাই BD সমান AE বাই EC আছে গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰিম AE বাই EC সমান AE বাই EC সমান
ইয়াতে হ'ব ই ড্যাশ হ'ব a e dash by e dash c a e dash by e dash c e dash c এতিয়া এটো পালো আমি ইয়াক আমি কি কৰিম implies যোগক্ৰিয়া প্ৰয়োগ কৰি দিম আমি ইয়াতে আকৌ আমাক দেখাব দিছে যোগক্ৰিয়া প্ৰয়োগ কৰিলে কি হ'ব যদি আমি বোথ সাইডত 1 প্লাস কৰি দিও তেতিয়া হলে যোগক্ৰিয়া হয় a e by তিয়া হেতু যদি ইয়াতে যোগক্ৰিয়াটো যোগ কৰি দেখুৱায় দিয়া তথাপি হ'ব নেদেখালেও হয় কিন্তু অনুপাতৰ ধৰ্ম কৈছিল তোমালোকক এই মতে a e dash c plus 1 ঠিক আমি ইয়াতে লখাগুলৈ কৰিলে ec by ec হ'ব a e plus ec 12 a e dash plus e dash c গতিকে ইয়াতে আমি কি পাম a e plus ec মানে হল ac গতিকে ac by ec আকৌ ইয়াতেও হ'ব a e dash আৰু e dash c মিলি পেলাই এই একে হ'ব ac এ হ'ব ac by e dash c গতিকে আমি বোথ সাইডৰ পৰা ac টো ক্যান্সেল কৰি দিব পাৰো গতিকে আমি কি পালো ec সমান e dash c এতিয়া চা ec আৰু e dash c যদি সমান হৈছে তেতিয়া হলে e আৰু e dash বিন্দু দুটা বেলেগ হ'ব পাৰে নেকি বেলেগ হোৱাটো সম্ভৱ হয় নেকি ঠিকে যদি দুয়োটা বিন্দু একে নহয় তেতিয়া হলে এটো সম্ভৱ নহয় গতিকে সেই কাৰণে আমি ক'ব লাগিব এটো সম্ভৱ যদি হে ই আৰু ই ড্যাশ একেটাই বিন্দু হয় তেতিয়া হলে হেতু সম্ভৱ হ'ব তেতিয়া হলে যদি হেতুয়ে হ'ব লাগে তেতিয়া হলে তোমাৰ ই ড্যাশ বিন্দুটো আমি বেলেগকে ল'ব নোৱাৰিম অৰ্থাৎ ডি ই ড্যাশ আমি বেলেগ সমান্তৰাল ৰেখা টানিব নোৱাৰিম গতিকে আগতে যেটো দিয়া আছে হেতু বিন্দুটোৱে আমাৰ সমান্তৰাল হেতু বিন্দুলৈ টানা ৰেখায়ে সমান্তৰাল হ'ব অৰ্থাৎ আমি লিখিম গতিকে আমি কি ক'ব লাগিব যদি একেটাই বিন্দু হয় তেতিয়া হলে ডি ই সমান্তৰাল BC ক'বই লাগিব আমি কাৰণ ই ড্যাশটো আমি বেলেগকে টানিব নোৱাৰিম আৰু বেলেগকে টানিলে কিন্তু সেই অনুপাতটো সমান অনুপাতত বিভক্ত নহব কাৰণ প্ৰথম উপপাদ্য মতে আছে আমাৰ যে যদি সমান অনুপাত যদি সমান্তৰাল ৰেখা হয় তেতিয়াহে সমান অনুপাত হয় গতিকে সমান অনুপাত হৈছে যদি তেতিয়াহলে কি হ'ব লাগিব সমান্তৰাল হ'বই লাগিব গতিকে এটো হল থেলছৰ উপপাদ্যৰ বিপৰীত উপপাদ্য গতিকে থেলছৰ উপপাদ্যতকৈ এটো অলপ সৰু কেতিয়াবা পৰীক্ষাত দিব পাৰে ইম্পৰ্টেন্ট হয় গতিকে এই হিচাপে চাই থবা এটা তোমালোকৰ 3 মাৰ্কৰ প্ৰশ্ন এটা আহিব গতিকে অলপ সৰু কাৰণে এটো 3 মাৰ্কৰ হিচাপে দিব পাৰে আজিলৈকে এৰিছো এইখিনিতে নেক্সট ক্লাছত লগ পাম